নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলসি ইন্টাৰনেশ্যনেল গুৱাহাটী আছাম আমি শিকি আছো ইংৰাজী আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক মডেল ভাৰ্বৰ বিষয় শিকাবলৈ আহিছো মই আৰু আজি আমি শিকিম উডৰ বিষয় উডৰ প্ৰেক্টিকেল ইউজ কত কেনেকৈ কিয় কৰা হয় মন দিব এই ডেফিনেশ্যনে তন্নতন্নকৈ আপোনাক বুজাব ঠিক আছে আৰু জাস্ট মই এক্সপ্লেইন কৰি থাকিম আৰু আপুনি পাৰিলে কপি লৈ থব আৰু মই যি কম সেই কথাবোৰ শুনিবলৈ চেষ্টা কৰিব বুজিবলৈ চেষ্টা কৰিব ঠিক আছে বলকচোন আমি শিকো আগে নেক্সট ইয়াত লিখা হ'ল প্ৰথম ডেফিনেশ্যনটো ইট ইজ দ্য ফাৰ্ষ্ট ফৰ্ম অফ উইল মানে উইল শব্দটো উইলৰ পাষ্ট ফৰ্ম হয় কি কলো মই উইল শব্দটো উইল শব্দটো উইলৰ পাষ্ট ফৰ্ম হয় ঠিক আছে এতিয়া এই উইলৰ পাষ্ট ফৰ্ম উইল হয় বুলি কলো তাৰ মানে কি এই কথা দিয়া হৈছে it is used to express a future in the past action মানে যদি রাফলি যদি মই কওঁ ইয়াৰ মানে হল ফিউচাৰ পাষ্ট যদি রাফলি কওঁ মই ধৰি লওক মই এক্সাম্পল দেখাব বিচাৰিছো আপোনাক আজি বৃহস্পতিবাৰ থাৰ্সডে আপুনি কিবা এটা কাম পাইছে কৰিব লাগে থাৰ্সডে আপুনি কৰিব লাগে ধৰি লওক এটা কাম হয় এই কামটো আপুনি কৰিব ফ্ৰাইডে মন দিব ফ্ৰাইডে আপোনাৰ ফিউচাৰ হয় থাৰ্সডে পৰা ফ্ৰাইডে আপোনাৰ ফিউচাৰ হয় এতিয়া ধৰি লওক যে থাৰ্সডে উকলি গ'ল ফ্ৰাইডে উকলি গ'ল তাৰ পিছত স্যাটাৰডে আহিব নহয়নে বাৰু স্যাটাৰডে আহিব এতিয়া স্যাটাৰডে গৈ যেতিয়া আপুনি এই থাৰ্সডেৰ বিষয়ে কথা পাতিব তেতিয়া আপুনি যদি ফ্ৰাইডে এই কামটো নকৰে মন দিব থাৰ্সডে কাম পাইছে ফ্ৰাইডে কৰিব লাগে কিন্তু ফ্ৰাইডে আপুনি নকৰিলে সময় উকলি গ'ল এতিয়া স্যাটাৰডে গৈ শনিবাৰে গৈ এই থাৰ্সডেৰ কথা পাতে যদি সেই ক্ষেত্ৰত আমাক কি লাগে ফিউচাৰ পাষ্ট লাগে ৰাফলি মন দিব মানে হল থাৰ্সডেৰ পৰা বৃহস্পতিবাৰৰ পৰা শুক্ৰবাৰ ফিউচাৰ আছে ঠিক আছে আৰু শনিবাৰৰ পৰা শুক্ৰবাৰটো কি আছে পাষ্ট হৈ গ'ল মানে হল প্ৰথমে ফিউচাৰ আছে তাৰ পিছত পাষ্ট হৈ গ'ল ইয়াক বুজাবলৈ আমাক উড লাগে ঠিক আছে এতিয়া এই উডৰ অৰ্থ অসমীয়াত হলহেঁতেন কৰিলোহেঁতেন কৰা নাই গতিকেলৈ কৰিলোহেঁতেন বুজি পাইছে কৰিলোহেঁতেন এই অৰ্থ কৰে ওকে নেক্সট হল সৰু এটা এক্সাম্পল দিয়া আছো মই দিয়া হৈছে ইয়াত চাবচোন I would dance at the party yesterday মানে কি হয় ইয়াৰ অৰ্থ হল যোৱাকালি মই পাৰ্টিত নৃত্য মানে হল ডান্স কৰিলোহেঁতেন নকৰিলো প্ল্যানিং কৰিলো কৰিম বুলি কিন্তু স্যাটাৰডে গৈ চালো নকৰিলো দ্যাট মিন্স হোৱাট ফিউচাৰ পাষ্ট মন দিব ৰাফলি যদি আমি শৰ্টত যাব বিচাৰিছো তো এই কথা হ'ব মানে হলহেঁতেন কৰিলোহেঁতেন নহল সেই কাৰণে কৰিলোহেঁতেন বা মানে হলহেঁতেন এই কথাটো ক'ব লাগিব যেতিয়া আপুনি ক'বলৈ যাব চাব কথাটো কি ক'ব বিচাৰি আছে যে কিবা এটা কথা কৰিম বুলি কৈছিলে কিন্তু সেই নকৰিলে সময়টো উকলি গ'ল তাৰ পিছত ভৱিষ্যতে গৈ আপুনি যদি ক'ব বিচাৰিছে যে এই কথাটো তাত মানে মই কৰিলোহেঁতেন কিন্তু নকৰিলো যেনেকৈ মই ব্ৰেকফাষ্ট খালোহেঁতেন কিন্তু খালোহেঁতেন মানে নাই খোৱা যদি ব্ৰেকফাষ্ট খালোহেঁতেন মন দিব যদি ব্ৰেকফাষ্ট খালো বা খাইছিলো তো ডাইৰেক্ট চিম্পল পাষ্টত আহি যায় বুজি পাইছে তো মনত থব ফিউচাৰ পাষ্ট ৰাফলি ভৱিষ্যতে কিবা এটা হ'ব আছিল নহল ভৱিষ্যতৰ আৰু ভৱিষ্যতে গৈ যদি আমি চাওঁ তো এইটো পাষ্ট হৈ থাকিব ইয়াক বুজাবলৈ আমাক উড ব্যৱহাৰ কৰে ঠিক আছে নে মই আশা কৰিছো এই কথা আৰু চিৰদিনৰ কাৰণে আপোনাৰ মনত থাকিব লাগিব ঠিক আছে ওকে নেক্সট হল সেকেন্ড ডেফিনেশ্যনটো কি কৈ আছে চাবচোন ইট ইজ ইউজড টু মেক polite request and questions মন দিব ইয়াত আৰু দিয়া হৈছে কি দিয়া হৈছে it gives the meaning of present time অসমীয়াৰ ভাঙনি হল ভদ্ৰভাৱে
এজ ইট ইজ অনুবাদ কৰা নাই ইয়াৰ পৰা যি অৰ্থ লাগে আমাক প্ৰেক্টিকেলি সেই অৰ্থটো মই অসমীয়া দিব বিচাৰিছো ইয়াতো এজ ইট ইজ মই ট্ৰান্সলেট কৰা নাই ইয়াত যি অৰ্থ হয় মেইন কথাটো পইণ্ট আউট কৰিলে বেছি ভাল হয় তো সেই হিচাপত মই ইয়াকো দিছো যে ভদ্ৰভাৱে অনুৰোধ বা প্ৰশ্ন কৰাৰ বাবে আমি কি কৰো এই উডৰ ব্যৱহাৰ কৰো আৰু ভদ্ৰভাৱে বা অনুৰোধভাৱে মন দিব ভদ্ৰভাৱে অনুৰোধ কৰা বা প্ৰশ্নৰ ক্ষেত্ৰত আকৌ ই প্ৰেজেন্ট টেন্সৰ অৰ্থ কৰে বৰ্তমান সময়ৰ অৰ্থ কৰে ঠিক আছে ওকে বলকচোন কেনেকৈ হয় যেনেকৈ would you take this please নম্ৰভাৱে would you take this please would you take this please বুজি পাইছেনে নম্ৰভাৱে কোৱাৰ কাৰণে আমাক কি লাগে would শব্দ লাগে প্ৰেজেন্ট টেন্স হিচাপত প্ৰেজেন্ট টাইম হিচাপত ঠিক আছে ওকে তো মন দিব যেতিয়া আপুনি কবলৈ যাব নম্ৰভাৱে ভদ্ৰভাৱে প্ৰশ্ন হওক বা অনুৰোধ হওক সেই ক্ষেত্ৰত আপোনাৰ would ব্যৱহাৰ কৰি ধুনীয়াকৈ সেন্টেন্সটো বনাও লিখক কওক হৈ গ'ল ঠিক আছে ওকে নেক্সট হল would শব্দৰ 3 নম্বৰ ডেফিনিশনত কি কোৱা হল চাব we use it to express preference choice willingness ইয়াকো কি হয় it gives the meaning of present time পছন্দ বা ইচ্ছা অৰ্থ কৰাৰ বাবে আমাক কি হয় এই would শব্দটোৰ ব্যৱহাৰ হয় এতিয়া এইটো বৰ্তমানক বুজায় প্ৰেজেন্ট টাইমক বুজায় ঠিক আছে ওকে নেক্সট হল ইয়াত আমি ডেফিনেশনো পালো আৰু এক্সাম্পলও পাইছো মন দিব পছন্দ বা ইচ্ছা অৰ্থ কৰিবৰ কাৰণে আমাক কি লাগে would শব্দটো লাগে ঠিক আছে বলকচোন আমি এক্সাম্পলটো পাবো ওকে I would like to drink coffee in the morning once again মই ৰিপিট কৰি আছো I would like to drink tea in the morning মানে মই ৰাতিপুৱা কি হয় টি চাহ খাই পছন্দ কৰো চাহ খাবলৈ পছন্দ কৰো ঠিক আছে চাহ খাই ভাল পাওঁ বুজি পাইছে এইটো মই ৰাতিপুৱা চাহ খাওঁ চাহটো লোৱাটো পছন্দ কৰো ঠিক আছে ঠিক তেনেকৈ এইটো নেক্সট এক্সাম্পল পালো আমি I would like to see her এইটো উইলিংনেছ হিচাপত মই তাইক চাব বিচাৰো মই তাইক লগ ধৰিব বিচাৰো মই তাইক লগ কৰিব বিচাৰো ধুনীয়া সেন্টেন্স প্ৰেজেন্ট টেন্সৰ অৰ্থ কৰি আছে ঠিক আছে ওকে নেক্সট হল আৰু এটা লাষ্ট সেন্টেন্স পাইছো আমি এক্সাম্পল I would prefer coffee to tea in the morning মানে হল মই ৰাতিপুৱা চাহতকৈ কফি খাই ভাল পাওঁ ঠিক আছে ইমান সহজ হয় তো মই আশা কৰিছো প্ৰ্যাকটিকেল লাইফত আপুনি would শব্দক লৈ যদি কিবা অসুবিধা আছে সেই অসুবিধাটো হ'ব নালাগে এই অৰ্থটো আপোনালোকে কিন্তু জানে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক আপোনালোকে এই আপোনাৰ উইলৰ পাস্ট টেন্স would বুলি জানে ঠিক আছে কিন্তু প্ৰায়বোৰ ষ্টুডেন্টৰ মই যি দেখিছো এই সেকেন্ড ডেফিনিশন আৰু থাৰ্ড ডেফিনিশনত প্ৰ্যাকটিকেল ইউজ কৰাত কষ্ট পায় আৰু ILC ইন্টাৰনেশ্যনেল ফালৰ পৰা যেটো ভিডিও লৈ অনা হল ইয়াৰ জৰিয়তে আৰু ভৱিষ্যতে আপোনাৰ অসুবিধা হ'ব নালাগে ইয়াৰে প্ৰতি লক্ষ্য ৰাখি আপোনাক এই ভিডিওটো আপোনাক ধুনীয়াকৈ এক্সপ্লেইন কৰা হল লিখি ল'ব শিকি ল'ব আৰু প্ৰ্যাকটিকেল লাইফত দৈনিক জীৱনত ব্যৱহাৰ কৰাৰ আৰম্ভ কৰক ইয়াকে কৈ মই এই সৰু ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ